আমার উপকরণ শইকীয়া সম্বৰ্ধনা জনালে ছাত্ৰী আটাইকে আৰু অসম বধিৰ সংস্থাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল সকলো বধিৰ ব্যক্তিসকল ইয়ালৈ আহিছে মই খুবেই ভাল পাইছোঁ যে আমি আটাই আজি উদযাপন কৰিছোঁ আন্তৰ্জাতিক সাংকেতিক ভাষা দেৱ শিশুসকলক যে এইদৰে এই সাংকেতিক চিহ্নৰ দ্বাৰাই ইমান ভাষাৰ যি উন্নতি সাধন কৰিছে তাৰ কাৰণে মই এই অনুষ্ঠানৰ শিশুসকলক সঁচাকৈ ধন্যবাদৰ পাত্ৰ কৰিছোঁ আৰু তেওঁলোকক ভৱিষ্যতে একোটা মানৱত পৰিণত কৰি আচল যিটো মানৱ যিটো মানৱীয় ধৰ্মৰে নৈতিক চৰিত্ৰ গঠনেৰে যাতে একোটা মানৱ শিশুত পৰিণত হৈ যাতে এই দেশখনৰ উন্নতি সাধন কৰিব পাৰে মই তাৰ কাৰণে আশা ৰাখিছোঁ আজি 23 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ সপ্তাহজুৰি সাংকেতিক ভাষাৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে কাৰ্যসূচী অনুসৰি আজি উদ্বোধনী অনুষ্ঠান কাইলৈৰ পৰা চৰকাৰী বাউৰী দেৱীচাৰকে বধিৰ বিদ্যালয়ত অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাতৃ মৃণালিনী দেৱীয়ে অংশগ্ৰহণ কৰে তেখেতে উক্ত অনুষ্ঠান অংশগ্ৰহণ কৰে বধিৰ ছাত্ৰ ছাত্ৰীসকলক মনৰ বাঞ্ছা পূৰণ হ'ব বুলি আশীৰ্বাদ দিয়ে আৰু বিদ্যালয়খনৰ উন্নতি তেখেতে কামনা কৰে এই ক্ষেত্ৰত মই অসম বধিৰ সন্থাৰ তৰফৰ পৰা সাংকেতিক ভাষা দিৱস উপলক্ষে সমূহ জনগণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ পৰা সপ্তাহজুৰি বিভিন্ন কাৰ্যসূচীৰে বধিৰসকলক আগুৱাই নিয়াত সহায়ক হ'ব।